নমস্কাৰ আসামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আলোচনা কৰিম কেইবাটাও ইম্পৰ্টেণ্ট টপিকত কেইবাটাও ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ আলোচনা কৰিম। এইখিনিতে কৈ থওঁ আপোনালোকৰ বহুতেই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। যদি আপোনালোকে মোৰ চেনেলৰ ভিডিঅ' চাই ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক এটা মাৰিব, ঠিক আছে। এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়, নিকনেমছ অফ ৰিভাৰ ইন ইণ্ডিয়া, ঠিক আছে। ৰিভাৰবিলাকৰ নিকনেম আছে কিছুমান। সৰো অফ বেংগল বুলি কোনখন নদীক জনা যায়? দামোদৰ নদীক জনা যায়। দামোদৰ ৰিভাৰক সৰো অফ বেংগল বুলি জনা যায়। সৰো অফ বিহাৰ বুলি ক'লে কোচি ৰিভাৰ। এইটো কুৱেশ্যন আহিছে, কেইবাটাও এক্সামত আহিছে বাৰে বাৰে। নেক্সট যদি আমি চাওঁ সৰো অফ উৰিষ্যা, সৰো অফ উৰিষ্যা বুলি মহানদী নদীক ৰিভাৰক জনা যায়। লাইফলাইন অফ আছাম ব্ৰহ্মপুত্ৰ ৰিভাৰক জনা যায়, ব্ৰহ্মপুত্ৰ নদীক জনা যায়। লাইফলাইন অফ অন্ধ্ৰপ্ৰদেশ গোদাবৰী ৰিভাৰক জনা যায়। লাইফলাইন অফ মধ্যপ্ৰদেশ MP নৰ্মদা ৰিভাৰক জনা যায়। লাইফলাইন অফ কেৰেলা বুলি পেৰিয়াৰ ৰিভাৰক জনা যায়। লাইফলাইন অফ গোৱা মাভদবী ৰিভাৰক জনা যায়। লাইফলাইন অফ ছিকিম তিষ্টা ৰিভাৰক জনা যায়। বৃদ্ধা গংগা বুলি গোদাবৰী ৰিভাৰক জনা যায়। দক্ষিণ গংগা বুলি গোদাবৰী ৰিভাৰ। লৱনৱতী চল্ট চিলভাৰ লুনি ৰিভাৰক জনা যায় আৰু ৰেড ৰিভাৰ বুলি ব্ৰহ্মপুত্ৰ ৰিভাৰক জনা যায়। নেক্সট আছে লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড। ৱৰ্ল্ডৰ সবচে লাৰ্জেষ্ট কণ্টিনেণ্ট হৈছে এছিয়া। লাৰ্জেষ্ট অ'চেন বুলি ক'লে পেচিফিক অ'চেন মহাসাগৰ। লাৰ্জেষ্ট ৰিভাৰ হৈছে এমাজন। এইকেইটা ৱৰ্ল্ডৰ ভিতৰত, বিশ্বৰ ভিতৰত, ঠিক আছে। লাৰ্জেষ্ট কণ্টিনেণ্ট ইন দ্য ৱৰ্ল্ড হৈছে এছিয়া। লাৰ্জেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড পেচিফিক অ'চেন। লাৰ্জেষ্ট ৰিভাৰ ইন দ্য ৱৰ্ল্ডৰ ভিতৰত এমাজন ৰিভাৰ। তাৰপিছত লাৰ্জেষ্ট কাণ্ট্ৰি হৈছে ৰাছিয়া। মষ্ট পপুলেটেড কাণ্ট্ৰি হৈছে চাইনা। লাৰ্জেষ্ট ডেম'ক্ৰেচি হৈছে ইণ্ডিয়া। লাৰ্জেষ্ট আইলেণ্ড গ্ৰীণলেণ্ড। লাৰ্জেষ্ট ডেজাৰ্ট হৈছে ছাহাৰা। লাৰ্জেষ্ট এনিমেল হৈছে ব্লু হুৱেল। লাৰ্জেষ্ট লেণ্ড এনিমেল হৈছে বুছ এলিফেণ্ট। লাৰ্জেষ্ট ৱাল হৈছে দ্য গ্ৰেট ৱাল অফ চাইনা। খুবেই ইম্পৰ্টেণ্ট হয়, লাৰ্জেষ্ট ইন দ্য ৱৰ্ল্ড। আপোনালোকে স্ক্ৰীনশ্বট মাৰি থ'ব পাৰে যদি মাৰি থ'ব বিচাৰে। ডেছক্ৰিপশ্যনত মই দি দিম, আপোনালোকক PDF বনাই দি দিম, আপোনালোকে ডাউনলোড কৰি ভালদৰে পঢ়িব পাৰিব, ঠিক আছে। আৰু আপোনালোকে যদি টেলিগ্ৰাম গ্ৰুপত জইন হ'ব বিচাৰে, টেলিগ্ৰামৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাতে জইন হ'ব পাৰিব। নেক্সট গৈছোঁ কেইটামান পপুলাৰ ফুল ফৰ্মছ আমি মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট। PDFৰ ফুল ফৰ্ম হৈছে পৰ্টেবল ডকুমেণ্ট ফৰ্মেট। এইটো PDFৰ ফুল ফৰ্মটো আহিছিলে এটা এক্সামত, মোৰ মনত আছে। USB ফুল ফৰ্মটো হৈছে ইউনিভাৰ্চেল ছাৰ্ভিচ বাছ। GPSৰ ফুল ফৰ্ম হৈছে গ্ল'বেল পজিশ্যনিং ছিষ্টেম। ৱাইফাইৰ ফুল ফৰ্ম হৈছে ৱায়াৰলেছ ফিডিলিটি। URLৰ ফুল ফৰ্ম হৈছে ইউনিফৰ্ম ৰিচ'ৰ্চ লোকেটৰ। চিমৰ ফুল ফৰ্ম হৈছে ছাবস্ক্ৰাইবাৰ আইডেণ্টিটি মডুল। SMSৰ ফুল ফৰ্ম হৈছে শ্বৰ্ট মেছেজ ছাৰ্ভিচ। HTTP ফুল ফৰ্ম হৈছে হাইপাৰ টেক্সট ট্ৰেন্সফাৰ প্ৰট'কল। JPGৰ ফুল ফৰ্ম, JPGটো আহিছিলে, ঠিক আছে। JPGৰ ফুল ফৰ্ম হৈছে জইণ্ট ফটোগ্ৰাফিক এক্সপাৰ্টছ গ্ৰুপ। WWW ফুল ফৰ্ম হৈছে ৱৰ্ল্ড ৱাইড ৱেব, ঠিক আছে। নেক্সট এতিয়া আলোচনা কৰিম লাৰ্জেষ্ট প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া, ঠিক আছে। আমাৰ ইণ্ডিয়াৰ ভিতৰত সবচে বেছি প্ৰডিউচ কৰা হয়, ৰাইচ প্ৰডিউচ হয় ৱেষ্ট বেংগলত হয়। হুইট প্ৰডিউচ হয় UPত উত্তৰ প্ৰদেশত। কটন প্ৰডিউচ হয় গুজৰাটত। চুগাৰ কেন প্ৰডিউচ হয় UPত উত্তৰ প্ৰদেশত। ভেজিটেবলছ ৱেষ্ট বেংগল। জুট ৱেষ্ট বেংগল। টি চাহ বুলি ক'লে আমি যে গম পাওঁ আছামত সবচে বেছি হয়, ঠিক আছে, বেছি উৎপাদিত হয়। কফি কৰ্ণাটক। পালচেছ মধ্যপ্ৰদেশ। ৰাবাৰ কেৰেলা। চুগাৰ মহাৰাষ্ট্ৰ। টবেকো অন্ধ্ৰপ্ৰদেশ। কপাৰ মধ্যপ্ৰদেশ। টিন ছত্তীশগড় অনলি ষ্টেট, ঠিক আছে। যদি টিন প্ৰডিউচিং ষ্টেট লাৰ্জেষ্ট বুলি কয় তেতিয়াহ'লে মনত ৰাখিব সদায় ছত্তীশগড়। নেক্সট গৈছোঁ আইৰণ অ'ৰ। কৰ্ণাটক 25% অফ অল ইণ্ডিয়া, ঠিক আছে। এলুমিনিয়াম উৰিষ্যা। গ্ৰেপছ মহাৰাষ্ট্ৰ। পাইনএপল ৱেষ্ট বেংগল। মেংগো UP। ৱাটাৰমেলন UP। চিলভাৰ ৰাজস্থান। কটন টেক্সটাইল মহাৰাষ্ট্ৰ। গোল্ড কৰ্ণাটক। লিড ৰাজস্থান।
মেগনেছিয়াম তামিলনাডু ঠিক আছে এইকেইটা আপোনালোকে মনত ৰখাটো খুবেই ইম্পৰ্টেণ্ট হয় লাৰ্জেষ্ট প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া চ' মাজতে আপোনালোকক এটা কুৱেশ্যন দিবলৈ বিচাৰিছোঁ যিটো কুৱেশ্যন আপোনালোকে কমেণ্ট কৰিব পাৰে ঠিক আছে হুইচ এচিড ইজ প্ৰেজেণ্ট ইন অনিয়ন চ' অনিয়নত চ' পিঁয়াজত কোনটো এচিড থাকে ঠিক আছে হুইচ এচিড ইজ প্ৰেজেণ্ট ইন অনিয়ন চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছালফেনিক এচিড থাকে চ' মনত ৰাখিব ছালফেনিক এচিড থাকে অনিয়নত পিঁয়াজত ছালফেনিক এচিড থাকে চ' এতিয়া গৈছোঁ বাউণ্ডেৰী লাইন ঠিক আছে বাউণ্ডেৰী লাইনকেইটা জনাটো খুবেই ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা কুৱেশ্যন এটা বা দুটা আহে কেতিয়াবা এটা আহে চ' বাউণ্ডেৰী লাইন যদি ৰেড ক্লিফ লাইন বুলি কওঁ ৰেড ক্লিফ লাইন কোন দুখন কাণ্ট্ৰিৰ মাজত আছে ঠিক আছে ইণ্ডিয়া আৰু পাকিস্তানৰ মাজত আছে আৰু ইণ্ডিয়া আৰু বাংলাদেশৰ মাজত যোনটো বাউণ্ডেৰী লাইন সেইটোক কি বুলি কয় ৰেড ক্লিফ লাইন বুলি কয় নেক্সট যদি আমি চাওঁ মেকমোহন লাইনডাল আছে চাইনা আৰু ইণ্ডিয়াৰ মাজত ঠিক আছে ডুৰান লাইনডাল আছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত 17 পেৰেলেল লাইনডাল আছে বাউণ্ডেৰী লাইনডাল আছে সাউথ আৰু নৰ্দাৰ্ণ ভিয়েটনামৰ মাজত আছে 20 পেৰেলেল আছে লিবিয়া আৰু সুদানৰ মাজত আৰু 22nd পেৰেলেল আছে ইজিপ্ত আৰু সুদানৰ মাজত 31st পেৰেলেল ইৰাণ আৰু ইৰাকৰ মাজত আছে 38 পেৰেলেল আছে সাউথ কোৰিয়া আৰু নৰ্থ কোৰিয়াৰ মাজত যোনডাল লাইন আছে বাউণ্ডেৰী লাইন আছে সেইডালক কয় 38 পেৰেলেল ঠিক আছে 49 পেৰেলেল আছে USA আৰু কানাডাৰ মাজত হিন্ডেনবাৰ্গ লাইনডাল আছে জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত মেগিনিয়ট লাইনডাল আছে জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত অডাৰ নেলছ লাইনডাল আছে প'লেণ্ড আৰু জাৰ্মানীৰ মাজত চিগফ্ৰাইড লাইনডাল আছে জাৰ্মানী আৰু ফ্ৰান্সৰ মাজত মেনাৰহিয়ান লাইনডাল আছে ৰাছিয়া আৰু ফিনলেণ্ডৰ মাজত ঠিক আছে চ' বাউণ্ডেৰী লাইনকেইটা খুবেই ইম্পৰ্টেণ্ট হয় কোন দুখন কাণ্ট্ৰিৰ মাজত আছে কোনটো বাউণ্ডেৰী লাইন চ' আপোনালোকে এইকেইটা জনাটো খুবেই প্ৰয়োজন নেক্সট গৈছোঁ জিঅ'গ্ৰাফিকেল চুৰনেম অফ ইণ্ডিয়া ঠিক আছে এইটো আহে ঠিক আছে এইটো কুৱেশ্যন আহিছিলে পিংক চিটি বুলি কোনখন চহৰক জনা যায় জয়পুৰ এইটো কুৱেশ্যন আহিছিলে আছাম পুলিচ SI এক্সামত আহিছিলে ঠিক আছে এইবাৰ চ' পিংক চিটি অফ ইণ্ডিয়া হৈছে আমাৰ জয়পুৰ স্পেচ চিটি বুলি জনা যায় বেংগলোৰ চিটি অফ লেকছ শ্ৰীনগৰ চিটি অফ পেলেচ কলকাতা চিটি অফ ৱেভাৰ্ছ পানিপত গ্ৰানাৰী অফ ইণ্ডিয়া পাঞ্জাৱ গাৰ্ডেন অফ স্পাইচ কেৰেলা মিল্ক পেল অফ ইণ্ডিয়া হাৰিয়ানা ষ্টেট অফ 5 ৰিভাৰ পাঞ্জাৱ গডছ অ'ন কাণ্ট্ৰি কেৰেলা চিটি অফ ডেভন আইলেণ্ড মুম্বাই আৰু কুইন অফ আৰবিয়ান চি কোচিন ঠিক আছে এইকেইটা আপোনালোকে জনাটো খুবেই ইম্পৰ্টেণ্ট হয় চুৰ নেমকেইটা নেক্সট গৈছোঁ ইম্পৰ্টেণ্ট বেটুল ইন হিষ্ট্ৰী চ' ফাৰ্ষ্ট বেটুল অফ টেৰিন হৈছিলে 1191 হৈছিলে 1191ত হৈছিলে ছেকেণ্ড বেটুল অফ টেৰিন হৈছিলে 1192 ফাৰ্ষ্ট বেটুল অফ পানিপত হৈছিলে 1526 বেটুল অফ খানৱা হৈছিলে 1527ত বেটুল অফ ঘাগ্ৰা হৈছিলে 1529ত ঠিক আছে বেটুল অফ চাউচা হৈছিলে 1539ত বেটুল অফ কানুজ অৰ বিলগ্ৰাম হৈছিলে 1540 ছেকেণ্ড বেটুল অফ পানিপত হৈছিলে পানিপথৰ প্ৰথম যুদ্ধ 1556ত থাৰ্ড বেটুল হৈছিলে 1761ত পানিপথৰ তৃতীয় যুদ্ধ হৈছিলে বেটুল অফ তালিকত হৈছিলে 1565ত বেটুল অফ হালদিঘাট হৈছিলে 1576ত বেটুল অফ প্লাচি 1757 বেটুল অফ ৱাণ্ডিৱাছ হৈছিলে 1760 বেটুল অফ বাক্সাৰ হৈছিলে 1764ত বেটুল অফ চামুগড় হৈছিলে 1658ত আৰু বেটুল অফ কাৰ্নেল হৈছিলে 1739ত এতিয়া গৈছোঁ ভিটামিনৰ কেইটামান কেমিকেল নেম ঠিক আছে কেমিকেল নেমছ ফৰ্মছ অফ ৱাটাৰ সলিউবল ভিটামিন ঠিক আছে ভিটামিনৰ কেমিকেল নেমকেইটা চাওঁ ভিটামিন B1ৰ কেমিকেল নেম হৈছে থিয়ামাইন বুলি কয় কিছুমানে ভিটামিন B2ৰ কেমিকেল নেম হৈছে ৰিবোফ্লাভিন ভিটামিন B3ৰ কেমিকেল নেম হৈছে নিয়াচিন ভিটামিন B5ৰ কেমিকেল নেম হৈছে পেণ্টোথেনিক এচিড ভিটামিন B6ৰ হৈছে পাইৰিডক্সিন হৈছে কেমিকেল নেম ভিটামিন B6ৰ B7ৰ হৈছে ভিটামিন B7ৰ
বায়োটিন। ভিটামিন B9 কেমিকেল নেম হৈছে ফলিক এচিড। ভিটামিন B12 কেমিকেল নেম হৈছে কবালামিন। ভিটামিন চিৰ কেমিকেল নেম হৈছে এস্কৰ্বিক এচিড। সো এতিয়া আলোচনা কৰিম এচিড ইন ডিফাৰেণ্ট ফুডছ। সাইট্ৰিক এচিড থাকে লেমন অৰ অৰেঞ্জত থাকে, ঠিক আছে। সাইট্ৰাছ ফ্ৰুইটত থাকে। লেক্টিক এচিড থাকে চ'ৰ মিল্কত থাকে। বিউটেৰিক এচিড থাকে ৰেঞ্চিড বাটাৰত থাকে। টাৰ্টাৰিক এচিড থাকে গ্ৰেপছত। এচিটিক এচিড থাকে ভিনেগাৰত। মেলিক এচিড থাকে এপলছত। ষ্টেৰলিক এচিড থাকে ফেটছ। অক্সালিক এচিড থাকে টমেটো উড চৰেলত থাকে। কাৰ্বনিক এচিড থাকে সোডা ৱাটাৰ এৰিয়েটেড ড্ৰিংকছত থাকে। এতিয়া আলোচনা কৰিম মেমৰি ইউনিট আৰু ডেছক্ৰিপশ্যন। সো কিলোবাইট, যদি 1 কিলোবাইট 1 KB বুলি কওঁ, 1 KBত কিমান থাকে 1024 বাইটছ থাকে, ঠিক আছে। 1 MBত থাকে 1024 KB থাকে। 1 GBত থাকে 1024 MB থাকে। আমি যেনেকৈ 1 MB 2 MB 1.5 GB এনেকৈ পাওঁ নাই। জিঅ' আমি যেতিয়াকৈ 199 ভৰালে 1.5 GBকৈ পাওঁ। চ' আমি এইবিলাক জনাটো খুবেই প্ৰয়োজন। 1 GBত কিমান থাকে, কিমান বাইট থাকে, কিমান KB থাকে, ঠিক আছে। 1 TBত থাকে 1024 GB থাকে। 1 PBত থাকে 1024 TB। 1 EBত থাকে মানে হেক্সা বাইটত থাকে 1024 PB। 1 জেটা বাইটত থাকে 1024 EB আৰু 1 ইটা বাইটত থাকে 1024 ZB। 1 ব্ৰুনো বাইটত থাকে 1024 ৱাটাৰ বাইট। 1 জিঅ' বাইটত থাকে 1024 ব্ৰণ্টো বাইটছ। চ' পইণ্টছ টু ৰিমেম্বাৰ। চ' এইকেইটা খুবেই ইম্পৰ্টেণ্ট হয়। লাইফ স্পেন অফ RBC, ৰেড ব্লাড চেলৰ জীৱনকাল কিমান হয় 120 দিন 120 ডেইজ। লাইফ স্পেন অফ WBC হোৱাইট ব্লাড চেলৰ জীৱনকাল হৈছে 10 পৰা 15 দিন 10 to 15 ডেইজ। লাৰ্জেষ্ট WBC লাৰ্জেষ্ট হোৱাইট ব্লাড চেল হৈছে মনোচাইট। স্মলেষ্ট WBC হৈছে লিম্ফোচাইট, মানে স্মলেষ্ট হোৱাইট ব্লাড চেল হৈছে লিম্ফোচাইট। স্মলেষ্ট মাছুল হৈছে ষ্টেপিডাছ আৰু নাম্বাৰ অফ ক্ৰম'জম হৈছে 46 আৰু যদি আমি পেয়াৰ্ছত কওঁ 23 পেয়াৰ্ছ। ইনক্ৰিজ RBC কাউণ্ট পলিচিথনিয়া, ঠিক আছে। চ' ধন্যবাদ। আজিৰ ভিডিঅ'ত এইকেইটা আলোচনা কৰিলোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।